চাওক আজি পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ সেই শিৱদৌল আৰু শিৱ মন্দিৰসমূহত যথেষ্ট শিৱভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আছো বৰ্তমান গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী পাগলাদিয়া শিৱ মন্দিৰত আৰু ইয়াতো যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰে প্ৰায় বলবম যাত্ৰীসকলে দীঘলীয়া শাৰী পাতি আচলতে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ। মই কথা পাতিবলৈ যত্ন কৰিম। শিৱভক্তসকল আছে, বলবম যাত্ৰী আছে। দাদা, আপোনাৰ হাতত পবিত্ৰ জল যিহেতু শিৱলিংগত অৰ্পণ কৰিব, গতিকে কি আশা কৰিব বাবাৰ পৰা আৰু ক'ৰ পৰা আহিছে? মই চাপৰৰ পৰা আহিছোঁ। ভালে ভালে ঠাই সেইখিনিয়ে আৰু দাদা ক'ৰ পৰা আহিছে? চাপৰা ৰেঞ্জাৰ পবিত্ৰ জল, পবিত্ৰ জল, ফুল, তুলসী, দুবা এইবিলাক আমি চাপৰৰ পৰা আহিছোঁ। সকলোৰে মংগল কামনা কৰিলোঁ, এইটোৱে আৰু প্ৰবাদ মতে চান্দ সদাগৰৰ দিনৰ পৰাই কিন্তু এই মন্দিৰ চোৱাত আচলতে পূজা অৰ্চনা চলি আছে আৰু চান্দ সদাগৰে এই মন্দিৰটো স্থাপন কৰা বুলি ইতিমধ্যে প্ৰবাদ আছে। মোৰ সহযোগীয়ে এই পৰিৱেশ দেখুৱাইছে আৰু আজি যিহেতু অন্তিমটো সোমবাৰ, শাওণ মাহৰ অন্তিমটো সোমবাৰ, সেই শিৱ ভক্তসকলৰ এনে ভিৰ দেখিবলৈ পোৱা গৈছে। ক'ৰ পৰা আহিছে বাইদেউ? বেলতলা, গোৱালপাৰা বেলতলা, গোৱালপাৰা। নিশ্চয়কৈ আমি ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে পূজা অৰ্চনা চলি আছে। কাহিলী পুৱাৰে পৰাই আচলতে শিৱ ভক্তসকলে তেওঁলোকে দীঘলীয়া শাৰী পাতি পূজা অৰ্চনা কৰিছে। এই মুহূৰ্তত আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। সকলোৰে মুখে মুখে এটাই শব্দ, বলবম। প্ৰতিটো শিৱদৌল আৰু শিৱ মন্দিৰত যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ এই ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক যি পাগলাদিয়া শিৱ মন্দিৰ আছে, সেই শিৱ মন্দিৰত যথেষ্ট ভিৰ হৈছে। ইতিহাস প্ৰসিদ্ধ এই শিৱ মন্দিৰৰ আচলতে ইতিহাস আছে। প্ৰবাদ মতে চান্দ সদাগৰৰ দিনৰ পৰাই এই মন্দিৰত পূজা অৰ্চনা চলি আছে। শাওণ মাহৰ প্ৰতিটো সোমবাৰত আচলতে এনেধৰণৰ ভিৰ হয়। আজি যিহেতু শাওণ মাহৰ অন্তিমটো সোমবাৰ, সেয়ে আজি ইয়াত যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে।